শিৱসাগৰ ভটিয়াপাৰত যি 147 RDS ৰিগ আছে, সেই ৰিগত যোৱা 11 তাৰিখৰ পৰা গেছ নিৰ্গমন হৈ আছে। সেই গেছ বৰ্তমানো নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই। ইয়াৰ যি ওচৰ পাজৰ পৰিৱেশ আছে, আপোনাৰ সেই পৰিৱেশ সম্পূৰ্ণভাৱে বিনষ্ট হৈ পৰিছে। ওচৰত যি আমাৰ যিসকল লোক আছিলে, সেইসকল লোকক স্থানান্তৰ কৰা হ'ল। ONGC কৰ্তৃপক্ষই গাফিলতি কৰা দেখা পোৱা গৈছে। আৰু ইয়াত আপোনাৰ এটা কথা উল্লেখ কৰিব লাগিব যে ইয়াত বাতৰি সম্প্ৰচাৰ কৰিবলৈ ইয়াত আমাৰ বাধা প্ৰদান কৰিছে। বেৰিকেড লগাই পেলাই ইয়াত আপোনাৰ কাকো আহিব দিয়া হোৱা নাই। যিসকলে বাতৰি সম্প্ৰচাৰ কৰিবলৈ তেওঁলোককো বাধা প্ৰদান কৰিছে। ইয়াত যিসকল স্থানীয় লোক আছে, সেইসকল লোকেও বহুতো কষ্টৰ সন্মুখীন হ'বলগীয়া হৈছে। আমি তেওঁলোকৰ ওচৰলৈ পোনপটীয়াকৈ তেওঁলোকৰ ওচৰত জানিব চেষ্টা কৰিম। বৰ্তমান আপোনাৰ কি হৈ আছে? হয়, কি হৈ আছে মানে এতিয়া এইটো ইমান শব্দৰ হৈ আছে। ধৰি লওক, শব্দৰ পৰা আমি মানে থাকিবই নোৱাৰিছো, ইমানেই শব্দ হৈছে। আৰু গেছটো ওলাইছে, গেছটোৰ কাৰণে আমি উশাহ মানে অকমান হাৰ্টৰ হেৰি হৈ গৈছে, চকুবিলাক উখহি গৈছে। হা, চব মানুহৰ ফেচকুৰি ওলাইছে। তাৰ কাৰণে মেডিকেলটো আহিব লাগে আমাৰ ওচৰলৈ, কিন্তু গেছটোৰ কাৰণে মাস্ক দিব লাগে আমাক, তেনেকুৱা কিছুমান। আৰু সেইটো আমাক বন্ধ কৰিব লাগে। এতিয়ালৈকে আমাক চাহৰ কথা বা খোৱাৰ, কিন্তু ভাতটো দিছে। ভাতটো কিমান টাইমত দিছে বুলিছে? 11:30 বজাত, 12টা বজাত। সেইটো সময়ত আমাৰ কেঁচুৱা শুই যায়, বা আমি ডাঙৰো আজি ভাগৰ, আমি দিনটো মানে ঘৰত জিৰাবলৈ নাপাওঁ। অকল এইবোৰ ভয়তে কলৈ যাওঁ, কি কৰো। ইমান এখন ঘৰ আমি গঢ়ি লৈছো। নাই দিয়া মেডিকেল কেম্প ইয়াত দিয়াই নাই, আমি দেখাই নাই এতিয়ালৈকে। মৃত্যু হৈছে, এজন মৃত্যু হৈছে। কালি ইয়াত খৰি দিব নোৱাৰি চাকখনলৈ নিছে। তেওঁকতো আমাৰ ইয়াত মানে যিটো সম্প্ৰদায়, আমি খৰি নিদিলেই নহয়। তেওঁ এই গেছটোৰ কাৰণে জুই হেৰি হব বুলি তেওঁলোকৰ চাকখন হালিলে লৈ গৈছে, শ্মশানত দিছেগে। তাৰপৰা এতিয়া গেছ জ্বলাব নালাগে বুলি এই মুহূৰ্তে, এতিয়া কেইটা বাজিলে? নাই, কোনোৱে আমাক ইমানে হেমাহি কৰি আছে। আমাক মানে ইমান তেওঁলোকৰ কাৰণে ভাল, এইটো আমাৰ কাৰণে আমি মৰিছো। ধৰি লওক, আমাৰ ল'ৰা ছোৱালীৰ কাৰণে আমি মৰিছো। কলৈ যাওঁ, কি কৰো লাগি আছে। এতিয়া অলপ আগতে 5টা বজাত যিটো মানে বতাহ মাৰিছিলে, আৱাজ যিটো মানে কলৈ যাওঁ লাগিছে, আৰু দৌৰিবলৈহে মন গৈছে, ইমানেই আৱাজ হৈছে। গতিকে সেইবোৰৰ কাৰণে, আৱাজৰ কাৰণে আমাক বস্তু দিয়ক, আমি শব্দটো কম শুনিবৰ কাৰণে। ONGC আহক, আহি আমাক ইয়াত খবৰ লওক মুঠতে কি হৈছে। তেওঁলোকে মানে আমাৰ ৰাইজৰ মানে কান্ধত বন্দুক থৈ তেওঁলোকে ফুটোৱাৰ নিচিনা হৈছে। যিয়ে নহওক, সেইটো বহুত বেয়া কাম কৰিছে। যিয়ে নহওক, আমাক যিটো আমাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে, এতিয়া এওঁলোক আমাৰ ঘৰ বাৰী এৰি পানি শিবিৰত থাকিব লগা হৈছে। তেওঁলোকে খোৱা লোৱা কিমান কষ্ট পাইছে। মেডিকেলৰ কোনো এতিয়া চকুৰ ইনফেকশ্যন হৈছে, শ্বাস প্ৰশ্বাসৰ আমি নিজে কষ্ট পাইছো। আৰু কালি এজন হাৰ্টৰ পেচেণ্ট ঢুকাইছে, আৰু তেওঁক আমাক শ্মশানত নিব লগা হৈছে। আমাৰ যিটো মানে পৰিস্থিতি, আমাৰ নিজৰ দদাইদেউ হয়, জুইত জ্বলাব নোৱাৰি পিনি বাহিৰত জ্বলাব লগা হৈছে। যিয়ে নহওক, আমি বহুত কষ্ট পাইছো। তাৰ কাৰণে আমাক সুবিধা কৰি দিয়ক। ONGC আমাৰ এতিয়ালৈকে আমাৰ বাৰে বাৰে কোৱা হৈছে, কিন্তু আমাক লগ কৰিবলৈ দিয়া নাই। তেওঁলোকে লগ কৰিবলৈ দিয়া নাই। সেইটো কাৰণে আমি নিজে আজি যাম বুলি ভাবিছো অফিচলৈ। আমি সাজু হৈছো নিজে। যিয়ে নহওক, আমাক জনতাক যিখিনি সুবিধা কৰি দিব লাগে তেওঁলোকে আমাক দিয়ক। আৰু বিশেষকে তেওঁলোকে গুৰুত্ব, বাহিৰৰ পৰা মানুহ আহিছে, কৈছে কি কৰিছে নাজানো, কিন্তু এতিয়ালৈকে একো হোৱা নাই। পানীহে মৰা দেখিছো, কিন্তু শব্দৰ চাউণ্ডটো বেছি হোৱা দেখিছো। অতি সোনকালে আমাক সেইটো নিবাৰণ কৰি দিয়ক। আমি মানে ইয়াতকৈ মানে জংগী আন্দোলন কৰিবলৈ আমি প্ৰস্তুত হৈ আছো। যিয়ে নহওক, আমি অতদিনে চাই আছিলো, হ'ব ভাল হ'ব, কিন্তু এতিয়া নোৱাৰিছো। আমি জনতাই নিজে আমি ব্ৰিগেড মাৰি দিম, জ্বলি যায় কি যায়, আমি মুঠতে সেইটোৱে কৰিম। সিহঁতক কাম কৰিবলৈ নিদিম এতিয়া। যিয়ে নহওক, তেওঁলোকে কৈছে হ'ব, আপোনালোকে চিন্তা কৰিব নালাগে। এনেকে হলে নহব নহয়। ইমান এটা ডাঙৰ চাউণ্ড কৰিছে নহয়, ল'ৰা ছোৱালী মানে ভয় খাই গৈছেগে। এনেকে হলে আমি কেনেকে থাকিম বাৰু? ল'ৰা ছোৱালীকে চামনে, নিজকে চামনে? মোৰ মানুহজন প্ৰেচাৰ ষ্ট্ৰক হোৱা মানুহ। কিমান হয়, আমাৰ এই পৰহি যিটো কাহিনী, সেইটোৰ পৰা আজিলৈকে অহৰহ আমাৰ ধোঁৱা নিৰ্গত হৈয়ে আছে। কালিতো পুৰা ধোঁৱা গোন্ধ, আপোনাৰ তেলৰ গোন্ধ। আজি ৰাতিপুৱাটো বহুত ডাঙৰ শব্দ চাউণ্ড কৰিছে, যাৰ কাৰণে তাৰ ওচৰতে আমাৰ ঘৰ, আমি ঘৰ বাৰী এৰি দিবলগীয়া হৈছে। ঘৰ বাৰী আমি এতিয়া বৰ্তমান শিবিৰত আছো, কিন্তু এতিয়া মই বৰ্তমান ঘৰৰ মানুহে ঘৰতে আছো। কিন্তু আমাৰ গোটেই মানুহখিনি বনগাঁও স্কুলত শিবিৰ পাতি থাকিবলগীয়া আছে, যাৰ ফলত পৰহি মানে আমাৰ কেইবাজনো মানুহ জয়সাগৰ হস্পিটেলত ভৰ্তি কৰিবলগীয়া হৈছে। আৰু কালি এজন আমাৰ ঢুকাইছেও। মানে বহুত দিগদাৰ হৈছে। ছোৱালীৰ বহুত আমনি, ল'ৰা ছোৱালী বিলাকৰ বহুত আমনি। মানে আৰু ল'ৰা ছোৱালী ডাঙৰ খিনি, কিন্তু আমাৰ ইয়াত সৰু গাঁওখনত সৰু ল'ৰা ছোৱালী বহুত আছে, যাৰ ফলত এইসকল স্থানীয় লোক আছে, তেওঁলোকে আপোনাৰ
বৰ্তমানো ভুক্তভোগী হৈ আছে। আৰু ইয়াত যিহেতু ইয়াত আপোনাৰ তেওঁলোকে তাৰ ৰিগৰ কিনাৰত তেওঁলোকৰ ঘৰ আছে আৰু তেওঁলোকে আপোনাৰ শিবিৰত লৈ পেলাই তেওঁলোকে আশ্ৰয় দিয়া হৈছে। আৰু বৰ্তমানলৈকে ONGC কৰ্তৃপক্ষই কোনো ধৰণৰ তেওঁলোকৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। এয়া অনাগত দিনত লক্ষণীয় হ'ব ONGC কৰ্তৃপক্ষই এওঁলোকৰ লগত কি ধৰণে ব্যৱস্থা গ্ৰহণ কৰি পেলাই। ONGC নিজৰ ভুলৰ বাবে আজি আমাৰ ভটিয়াপাৰবাসী 700 জনসাধাৰণে সমস্যাত ভুগিবলগীয়া হৈছে, যাৰ কাৰণে ঘৰ বাৰী নিজৰ পোহনীয়া জীৱ জন্তু সকলো ত্যাগ কৰি নিজৰ সৰু সৰু ল'ৰা ছোৱালীক টোপোলা বান্ধি আশ্ৰয় শিবিৰত আমি কি ধৰণে দিন পাৰ কৰিছোঁ, হয়তো ONGC আজি আমাৰ কোনো খবৰ লোৱা নাই। আজি 3 দিনে তেওঁলোকৰ কৰ্তৃপক্ষই আমাৰ লগত একো যোগাযোগ ৰখা নাই। আমি কি খাইছোঁ, কি বৈছোঁ বা কেনেধৰণে আমি জীয়াই আছোঁ, এই কথা তেওঁলোকে কোনো ধৰণে আমাৰ কোনো এজন মানুহৰ লগত তেওঁলোকে কোনো যোগাযোগ কৰা নাই। তাৰোপৰি আমাৰ ইয়াত DC অহা নাই। ADC প্ৰথম আহিছিলে, মোৰ ঘৰ এই ওচৰতে LP স্কুলতে ADCৰ লগত মই কথা পাতিছিলোঁ। তেওঁ আমাক অন্যখিনি কোৱা নাই, তেওঁ খোৱাৰ যোগাৰখিনি দিছে আৰু খোৱাৰ যোগাৰখিনি আমি অসম চৰকাৰৰ ফালৰ পৰাহে পাইছোঁ। ONGC আজিলৈকে আমাক একাপ চাহ বা এটা পেকেজ লাঞ্চ আমি পোৱা নাই। যিহেতু আমাৰ ল'ৰা ছোৱালী আজি কণ ল'ৰা ছোৱালীয়ে আমাৰ ভাতটো হয় 11-12 বজাত, সিহঁতে আমি গেছটো যেতিয়া জ্বলাব নোৱাৰোঁ তেতিয়াহ'লে সিহঁতি সেই অকণমান চাহ বা অকণমান পানী খাবলৈও সিহঁতি অপাৰগ হৈছে। তাৰ কাৰণে সিহঁতৰ বহুতো সমস্যাৰ সৃষ্টি হৈছে। যিহেতু 8 বজাত ল'ৰা ছোৱালী স্কুল কলেজলৈ ওলাই যায়, সেই সময়ত সিহঁতি আজি ঘৰৰ ভিতৰত সোমাই থাকি শব্দ প্ৰদূষণৰ কাৰণে ওলাব নোৱাৰা হৈছে। আজি যিটো 3:30 বজাত যিটো শব্দ প্ৰদূষণ হৈছে ধুমুহাৰ বাবে, সেই প্ৰদূষণত গোটেই অঞ্চলটো ধোঁৱাৰে আৱৰি ধৰিছিলে, যেন জুইহে জ্বলিব। আমাৰ ভয়ত বিচনাৰ পৰা উঠি আমি টকটককৈ কঁপিব ধৰিছোঁ। আমি কলৈ যাম, কি কৰিম, ভয়ত আতংকিত হৈছোঁ। আমি বিচাৰিছোঁ আজি আমি 3 দিনে বহুত তেওঁলোকে কিজানি আমাক কিবা সঁহাৰি জনাব আৰু তেওঁলোকে আমাক আশ্বাস দি আছে, সান্তনা বাণী শুনাই আছে যে বাহিৰৰ পৰা মানুহ আনি আমি সোনকালে গেছটো বন্ধ কৰাই দিম। কিন্তু আজিলৈকে আজি 3 দিনে তেওঁলোকে কোনো বাহিৰৰ পৰা মানুহ অনা নাই। আমি জনাত ডিব্ৰুগড় দুলীয়াজানৰ পৰা তেওঁলোকে যোগাযোগ কৰি কি মেচিন আনি কি কৰিবলৈ বিচাৰিছে তেওঁলোকে গম পোৱা নাই। আৰু কোৱা মতে কালি তেওঁলোকে কিবা এটা চেষ্টা কৰিছিলে, চেষ্টাত বিফল হ'ল বুলি কোৱা শুনিছোঁ। কিন্তু কি কৈছে আমাক সান্তনা বাণীয়ে শুনাইছে নে তেওঁলোকে আচল প্ৰকৃত কাম কৰিছে আমি নাজানো। যাৰ বাবে কালি এজন হাৰ্টত এই গেছৰ কাৰণে হাৰ্টত মৃত্যু হ'ল আৰু মোৰ ডাঙৰ ছোৱালীজনী মাথা ঘূৰাই পৰি গ'ল। মই এম্বুলেঞ্চতে নি আকৌ চিকিৎসাত তেওঁক চিট দিছিলে, কিন্তু মই ডক্তৰক কাকলি কৰি মই তাইক ঘৰলৈ লৈ আনিলোঁ। যিহেতু আমাৰ পৰিস্থিতি কাৰণ কেলে ল'ৰা ছোৱালী আছে শিবিৰত, তাইক মই হস্পিটেলত থৈ মই ৰখিব লাগিব, কিন্তু সৰু সৰু ল'ৰা ছোৱালীকেইটা কোনে চাব, কি কৰিব, এনেকুৱা ভাবি মই ঘৰলৈ লৈ আহিলোঁ। এই জেল চাইডটো যি অৱস্থা পৰিৱেশ সৃষ্টি হৈছে, ইয়াত গাঁৱৰ ৰাইজে যিখিনি ভুগিবলগীয়া হৈছে, ঘৰ বাৰী এৰি য'ত ত'ত পলাই থাকিবলগীয়া হৈছে। ইয়াত যিটো চাউণ্ড হৈছে, সেই চাউণ্ডত কোনো গাঁৱৰ ৰাইজৰ মানুহ থাকিব পৰা নাই। গোটেই বেমাৰ হৈছে, কাৰোবাৰ কিবা হৈছে, ল'ৰা ছোৱালীৰ পৰা আদি কৰি পঢ়া শুনাৰ পৰা আদি কৰি খেতি পথাৰৰ পৰা আদি কৰি গৰু ছাগলীৰ পৰা আদি কৰি গৰু ছাগলী ক'ত পলাইছে, মানুহ ক'ত পলাইছে পাত্তা নাই। সেইবোৰ ক্ষতিপূৰণ কিবা কিবি আমাক কোনে দিব, সেইবোৰ তেওঁলোকে দায়িত্ব লোৱা নাই। তেওঁলোকে ওপৰৱালাসকলে বেলেগ বেলেগ দায়িত্ব দি পিনি বেলেগক চমজাই পিনি তেওঁলোকে ৰং চাইছে আমাক, ৰাইজক। ৰং চোৱাৰ কথা নহয়, তেওঁলোকে অতি সোনকালে এইবোৰ অতি সোনকালে বন্ধ কৰক। আৰু ONGC GM GCM সকলো আহি ৰাইজৰ লগত কথা পাতক। আৰু তেওঁলোকে ONGC কোম্পানীৰ যিটো মালিকে আজিলৈকে ইয়াত দেখা দিয়াই নাই। তেওঁলোকে ভাবিছে কি ৰাইজ মৰি যাওক, আমি বাচো। তেওঁলোকে এটা কথা গাড়ীৰ ভিতৰত আহিছে, AC গাড়ীৰ ভিতৰত আহি পিনি AC লৈছে, AC গাড়ীৰ ভিতৰত আহি তাত গৈছে, চাইছে গৈছে। সেইবোৰ হ'লেই হ'ব নেকি? ইয়াৰ ৰাইজৰ কি গতি হৈছে, কি বিলয় হৈছে, কেনেকুৱা গতি হৈছে, ONGC কোনো বিষয় কৰা নাই। ইয়াত যদি লাকুৱা গেলি কি হ'লহেঁতেন, ইয়াত দা কটা লৰাই হ'লহেঁতেন। কিন্তু ভটিয়াপাৰা ৰাইজে তেনেকুৱা পৰিৱেশ আজিলৈকে হোৱা নাই। ভটিয়াপাৰা ৰাইজে তেনেকুৱা পৰিৱেশ হ'লে কিন্তু ইয়াত শান্তি নহ'ব।
আৰু ৰবলৈ সময় নাই কিন্তু ভটিয়াপাৰা ৰাইজে তেনেকুৱা পৰিৱেশ এতিয়ালৈ কৰা নাই ONGC-য়ে বহুত ভুল কাম কৰিছে এতিয়া যিটো পৰিৱেশ কৰিলে যিটো পৰিৱেশ কৰি পিনি যিটো পাৰ্টীয়ে এই কেছটো কৰিলে সেই পাৰ্টীয়ে কৰি পিনি তেওঁলোকে নিজে ভুল কৰিলে ভুল কৰি ইয়াত জনসাধাৰণক একদম বিপদত পেলাইছে মই সেইদিনাখন পাৰ্টীটো এটা কৈছো আপোনালোকে নিজে ভুল কৰি পিনি জনসাধাৰণক শাস্তি দিবলৈ আহিছে মই ঘৰ দুৱাৰি বুলি নাযাওঁ জ্বলিলেও জ্বলক মই ঘৰতে থাকিম জ্বলিলেও জ্বলিব মই ঘৰতে থাকিম জ্বলিলে মৰিম তথাপিও তেওঁলোকে কৈছে কি ঘৰ দুৱাৰ এৰি দিয়ক মানুহ বাচিবলৈ পলাইছো কিন্তু আপোনালোকে আহক ইয়াত আলোচনা কৰি কি পৰিৱেশ কৰিবলৈ কৰক তথাপিও তেওঁলোকে আমাক একো এটা ইয়াত কৰা নাই এমুঠি অন্ন দি ইয়াত কাম নাই এমুঠি অন্ন কি টাইমত পাইছে কি টাইমত নাই পোৱা কোনো বিচাৰ কৰা নাই চাহকণ কি টাইমত পাইছে বিচাৰ কৰা নাই আজি 3-4 দিন টোপনি ক্ষতি ঘৰ এৰি পলাই আছো য'ত ত'ত 3-4 দিন টোপনি ক্ষতি হৈ পিনি এওঁলোকে কি ৰং চাইছে নি ৰাইজক আমাক ৰং চাবলৈ হলে আহক তেওঁলোকে ৰং চাওক ইয়াত ৰং চাওক আঁতৰত ৰং চালে কাম নহব তেওঁলোকে আমাক কি গৰু ছাগলী বুলি ভাবিছে মানুহ বুলি ভবা নাই তেওঁলোকে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত